হয়, বান্দৰৰ উপদ্ৰৱৰ বাবে এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পাঠদান এৰি যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। আৰু গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত যোৱা 2 জুন তাৰিখে বান্দৰে 5 গৰাকীকৈ ছাত্ৰী আক্ৰমণ কৰিছিল। ইয়াৰ পিছত আজিৰ দিনটোত পুনৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী আক্ৰমণ কৰিছে, যাৰ ফলস্বৰূপে এইদৰে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। বিগত আমি যদি ক'বলৈ যাওঁ তেনেহ'লে বিগত 15-16 দিন বান্দৰে উপদ্ৰৱ চলাই আছে, আৰু যাৰ ফলস্বৰূপে শংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। অংগনবাড়ী বাইদেউগৰাকী আমাৰ লগত উপস্থিত আছে, কিয়নো কাষতে অংগনবাড়ী কেন্দ্ৰটো আছে। পাতিম, বাইদেউৰ লগতো কথা পাতিম, তাৰ আগতে আপোনাৰ লগত পাতি লওঁ। বান্দৰটো আপোনালোকে দেখিছিলে? মই মানে দেখা নাইকিয়া, মইতো আমাৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়াই আছো যেনিবা। তাৰপিছত মানে এনেকুৱাতে মানে ল'ৰা ছোৱালী হুলস্থুলকে দৌৰা দৌৰিকে আহিছে। মই বোলো কিয় দৌৰা দৌৰিকে, ওলাইতো চালো বোলে বান্দৰ আহিছে, গোটেই সোপা জাক পাতি ওলাই আহি গ'ল ল'ৰা ছোৱালীয়ে। তাৰপিছত বাইদেউ তেনেকে ওলাই আহিছে, মই বোলো কি হ'ল, বোলে বান্দৰে এটা কাটিলে, ছোৱালীজনী আহিছে একদম হাতৰ তেজ বৈ গৈছে আৰু ওঠৰ ওচৰতো কাটিলে। এতিয়া বৰ্তমান হস্পিটাললৈ লৈ গ'ল আৰু ছোৱালীজনীক। সেইটোৱে আৰু ছোৱালীজনী কঁপি আছে ভয়ত। এনেকুৱা হৈ থাকিলে নহ'ব নহয়। এনেই সিদিনাখনৰ পৰা ল'ৰা ছোৱালী এনেও কম, এতিয়া ল'ৰা ছোৱালী পৰীক্ষা, এতিয়া কি হ'ব, এতিয়া কি উপায় লয় আপোনালোকে? আপোনাৰতো অংগনবাড়ী সৰু শিশু আহে আপোনাৰ ইয়ালৈ? আমাৰ আহে, কিন্তু সিদিনাৰ পৰা আমাৰ অংগনবাড়ী স্কুলৰ ল'ৰা ছোৱালী নোহোৱা হৈছে। গাৰ্জেনে কয় এতিয়া তাত যদি ইমান মাষ্টৰ থাকোতে ল'ৰা ছোৱালী কাটি গৈছে, আপোনালোকৰতো চাৰিওফালে একো নাইকিয়া, যদি ল'ৰা ছোৱালী আহি কাটি, সেই ভয়তে নপঠোৱা হৈছে মানে। নিশ্চয়কৈ আচলতে সকলো শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যটো দেখুৱাইছো, অভিভাৱক আছে, আপুনি অভিভাৱক, আপোনাৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে না আপুনি ওচৰৰ চাবলৈ আহিছিলে? এতিয়া বান্দৰটোৱে যিটো ৰূপ লৈছে, আচলতে যিমান ল'ৰা ছোৱালী আচলতে আক্ৰমণ কৰিছে, ভয় হৈছে আপোনালোকৰ? হয়, বহুত ভয় হৈছে। মোৰ ওচৰতে দোকান, তো মই সবার আগত দৌৰি আহিছিলোঁ, আহি পেলাই বান্দৰটো মানে পোৱা নাই, আপোনাৰ ওপৰ ফাল দি গুচি গ'ল। ছোৱালী এটাক মানে সৰু ছোৱালী এটা আপোনাৰ ইয়াত কামুৰিলে, মানে নখ দি মাৰিছে আৰু হাতত দিছে। আমাৰ হেড বাইদেউ আপোনাৰ চিভিল লৈ গৈছে। বন বিভাগৰ মানুহ আহিছে, বন বিভাগৰ মানুহ আহিছে। আজি 15 দিন ধৰি এইটো ঘটনা ঘটিয়ে আছে। ঘটি আছে। আপুনি এইকেইদিন ওলাই আছে, ই আহে এফালে দি আপোনাৰ এই টেংকি এটা আছে, টেংকিৰ ওপৰত থাকে, আহি পেলাই মানে বহুত কিবা কিবি কৰে আৰু মানে বান্দৰটো মানে ধৰি দিব লাগে। বন বিভাগক কৈছো মানে এই বস্তুটো ব্যৱস্থা কৰিব লাগে। নহ'লে ৰাইজে ধৰি পেলাই মাৰি পেলাব। কেইটা বান্দৰ? এটাই। নিশ্চয়কৈ আচলতে বিগত 6 মাহ ধৰি এটা বান্দৰে এই সমগ্ৰ অঞ্চলটোত উপদ্ৰৱ চলাই আহিছিলে, আৰু বাগজান, জখলাবন্ধা আদি অঞ্চলত বহু আচলতে মানুহক আক্ৰমণ কৰিছে। ইয়াৰ পিছতে এই বিদ্যালয়খনৰ, বাইদেউ অকণমান কথা পাতিম, এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আজিলৈকে 6জনক আক্ৰমণ কৰিলে। হয়, 6জনক। তাকে এতিয়া কি ক'ম, এতিয়া ইয়াততো ফৰেষ্টৰে মাজতে আহি পেলাই আপোনাৰ প্ৰটেকশ্যন দিছিলে। এতিয়াতো আপোনাৰ এসপ্তাহ বেছি হ'ল অহা নাই, আজি আকৌ আহিছে। হয়, আজি এগৰাকী ছাত্ৰী আক্ৰমণ কৰিছে। তাইৰ নামটো হ'ল আয়েশা খাতুন, তাই 1ত। হয়, লৈ যোৱা হৈছে, লগে লগে আমাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নহয়, এতিয়া বন বিভাগৰ মানুহটো আহি আছে, কিন্তু বন বিভাগৰ মানুহ থকা সময়ত বান্দৰটো যেন ওলাই। এতিয়া আজিটোতো পতককে ওলাইছে, এতিয়া ক্লাছৰ টাইমতে, আমিতো আছোৱেই ক্লাছত। নিশ্চয়কৈ আমি দৃশ্যটো দেখুৱাম। এইদৰে আচলতে বন বিভাগৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে, আৰু তেওঁলোকে যি পহৰা, সেই পহৰা ব্যৱস্থা কৰিছে। কিন্তু ইতিমধ্যে বান্দৰটোৱে এগৰাকী ছাত্ৰীক আক্ৰমণ কৰিছে, আৰু যাৰ ফলস্বৰূপে এতিয়া সকলো শংকিত হৈ পৰিছে। ছাত্ৰীগৰাকীক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, বিগত 15 দিনৰ অধিক ধৰি এই বিদ্যালয়খনত বান্দৰে উপদ্ৰৱ চলাইছে। প্ৰথম 2 জুন তাৰিখে আক্ৰমণ কৰিছিলে 5 গৰাকীকৈ ছাত্ৰীক। ইয়াৰ পিছত আজিৰ দিনটোত পুনৰ এগৰাকী ছাত্ৰী আক্ৰমণ কৰিছে, আৰু ইয়াক লৈ কিন্তু স্থানীয় লোকসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল বৰ্তমান শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু বিদ্যালয় পাঠদান চলি থকা অৱস্থাতে যিহেতু বান্দৰটো আক্ৰমণ কৰিছিল, ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় এৰি ইতিমধ্যে ঘৰলৈ গুচি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে এটা কথাই বন বিভাগক আহ্বান কৰিছে, হয়তো বান্দৰটো কৰায়ত্ব কৰক, অন্যথা বান্দৰটো অন্য প্ৰকাৰে ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক।